ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব মাঘ মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা, বাৰটা ৰাশিৰ মাঘ মাহটো কেনে যাব, কি লাভ হ'ব, কি হানি হ'ব, সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। বন্ধুসকল, আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ভিডিঅ'লৈ আগবাঢ়োঁ। মেঘ ৰাশিৰ মাঘ মাহৰ মাহেকীয়া ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে মাঘ মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। সামগ্ৰিক বিশ্লেষণ হিচাপে গ্ৰহৰ অৱস্থান আপোনাৰ অনুকূলে থাকিব, যাৰ ফলত আপুনি আত্মবিশ্বাসী অনুভৱ কৰিব। সামাজিক মান সন্মান বৃদ্ধি পাব। কৰ্ম আৰু ব্যৱসায় কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বিস্তাৰিত হ'ব। পদোন্নতিৰ যুগ দেখা গৈছে। ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ কথাও ভাবিব পাৰে। লাভৰ যুগ আছে। আৰ্থিক দিশত মাহটো মধ্যমীয়া হ'ব। অৱশ্যে পুৰণি ধাৰ পৰিশোধ কৰাৰ আপুনি সক্ষম হ'ব পাৰিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো ভাল হ'ব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত দাম্পত্য জীৱনত সুখৰ হ'ব, কিন্তু সৰু সৰু কথাত মতভেদ হ'ব পাৰে এই মাহটোত। প্ৰেমিক প্ৰেমিকাৰ বাবে সময়টো এই মাহটো ৰোমান্টিক হ'ব। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল দেখুৱাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, চকুৰ সমস্যাই দেখা দিব পাৰে। প্ৰতিকাৰ হিচাপে আপুনি প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা ফুল অৰ্পণ কৰিব। ইয়াৰ পিছত বৃষ ৰাশিৰ লোকসকলৰ বাবে এই মাঘ মাহটো মিশ্ৰিত ফলদায়ক হ'ব। সামগ্ৰিক বিশ্লেষণ, ধৈৰ্য ধৰিলে সফলতা নিশ্চিত পাব। মানসিক চাপ অলপ বাঢ়িব পাৰে, কিন্তু আপুনি সেয়া চম্ভালি ল'ব লাগিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিজীৱীসকলে অলপ সাৱধান হ'ব লাগিব। সহকৰ্মীৰ লগত বিবাদৰ সম্ভাৱনা আছে। ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ পিছতহে লাভ দেখা পাব। আৰ্থিক দিশত হঠাৎ ধনৰ প্ৰাপ্তিৰ যোগ আছে, কিন্তু বিলাসিকতাৰ সামগ্ৰিক ক্ৰয়-কৰ্মতে অলপ বাজেটৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে মননশীলতা বঢ়োৱাৰ প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, হজমত অলপ গণ্ডগোল হ'ব পাৰে। খাদ্য জাতীয় সতৰ্ক থাকিব। প্ৰতিকাৰ হিচাপে শুক্ৰবাৰে লক্ষ্মী দেৱীক বগা ফুল দি পূজা কৰিব আৰু চাউল দান কৰিব। ইয়াৰ পিছত মিথুন ৰাশিৰ বাবে মাঘ মাহটো ভাগ্যবৰ্ধক হিচাপে বিবেচিত হ'ব। সামাজিক বিশ্লেষণ, আপোনাৰ যোগাযোগ দক্ষতা বৃদ্ধি পাব। নতুন লোকৰ সৈতে পৰিচয় হ'ব, যিয়ে ভৱিষ্যতে লাভ দিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে কৰ্মক্ষেত্ৰত জিলিকি উঠিব পাৰিব। ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। আৰ্থিক দিশত আয়ৰ দিশ মুকলি হ'ব, কিন্তু মাহৰ মাজভাগত অলপ খৰচ বৃদ্ধি হ'ব পাৰে। সঞ্চয়ৰ বাবে এই মাহটো অত্যন্ত উত্তম হ'ব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰেমত ভুল বুজাবুজি দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত কি হ'ব? উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব পাৰে। বিচৰা যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সপোন পূৰণৰ এই মাহটোত পথ মুকলি হ'ব। ছালৰ সমস্যা বা এলাৰ্জিৰ সমস্যা অলপ অসুবিধা পেলাব পাৰে এই মাহটোত। প্ৰতিকাৰ হিচাপে বুধবাৰে গৰুক কেঁচা ঘাঁহ সেউজীয়া খাবলৈ দিব আৰু সেউজীয়া বস্তু দান কৰিব, তেনে আপোনাৰ সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত কৰ্কট ৰাশিৰ বাবে জাতকৰ বাবে এই মাহটো আৱেগিক আৰু পৰিৱৰ্তনীয় হ'ব। সামগ্ৰিক বিশ্লেষণ হিচাপে আপুনি আৱেগপ্ৰৱণ হৈ কোনো সিদ্ধান্ত নল'ব। বন্ধুৰ সহযোগিতাত ডাঙৰ কোনো সমস্যা সমাধান কৰিব পাৰিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত স্থান পৰিৱৰ্তন বা বদলিৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে সতৰ্ক নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশত আৰ্থিক অৱস্থা মজবুত থাকিব যদিও ধাৰ দিয়াৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। মাটি বাৰী ক্ৰয়ৰ যোগ দেখা গৈছে এই মাহটোত। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত মাতৃৰ সম্পৰ্ক মধুৰ হ'ব। দাম্পত্য জীৱন শান্ত বজাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমত তৃতীয় ব্যক্তিৰ প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়াত মনোনিৱেশ কৰিবলৈ অলপ এই মাহটোত কষ্ট অনুভৱ কৰিব। মানসিক দুশ্চিন্তা আৰু অনিদ্ৰাজনিত সমস্যাই অলপ দেখা দিব পাৰে। প্ৰতিকাৰ হিচাপে শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰক। ৰূপৰ অলংকাৰ পৰিধান কৰিব। ইয়াৰ পিছত সিংহ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো ক্ষমতা আৰু প্ৰভাৱৰ হ'ব।
সামগ্ৰিক বিশ্লেষণ অনুসৰি আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব। সমাজত আপোনাৰ কথাই গুৰুত্ব পাব। শত্ৰু এই মাহত আপোনাৰ পৰাজিত হ'ব। কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত চৰকাৰী কাম কৰাসকলে সফলতা পাব। বেচৰকাৰী খণ্ডতো পদোন্নতিৰ যোগ আছে। ব্যৱসায়ত নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। আৰ্থিক দিশত পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব। শ্বেয়াৰ বজাৰত আৰু ফটকা যদি ব্যৱসায় আছে তেতিয়া তাৰ লাভৱান হ'ব পাৰিব এই মাহটোত। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত পিতৃৰ স্বাস্থ্য প্ৰতি অলপ লক্ষ্য ৰাখিব লাগিব। দাম্পত্য জীৱনত ইগ' আৰু অহংভাৱ পৰিহাৰ কৰিব। প্ৰেমৰ ক্ষেত্ৰত সময়টো অতি উত্তম হ'ব। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ উন্নতি হ'ব। স্বাস্থ্যৰ দিশত হাৰ্ট আৰু ৰক্তচাপজনিত সমস্যাই থকাসকলক সাৱধান হ'ব লাগিব। প্ৰতিকাৰ হিচাপে দেওবাৰে সূৰ্যদেৱতাক পানী অৰ্পণ কৰিব আৰু আদিত্য হৃদয়স্তুত পাঠ কৰিব। ইয়াৰ পিছতো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে মাঘ মাহটো সৃষ্টিশীলতা আৰু পৰিশ্ৰমৰ মাহ হিচাপে পৰিগণিত হ'ব। সামগ্ৰিক বিশ্লেষণ অনুসৰি আপোনাৰ বিশ্লেষণ ক্ষমতা প্ৰখৰ হ'ব। কোনো পুৰণি আইনী সমস্যাৰ সমাধান ওলাব পাৰে। কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত আপুনি আপোনাৰ কামত নিখুঁত হ'ব, যাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সুখী হ'ব। ব্যৱসায়ত লাভৰ মাত্ৰা ধীৰে ধীৰে বাঢ়িব। আৰ্থিক দিশত মাহৰ আৰম্ভণিতে খৰচ বাঢ়িব, কিন্তু শেষৰ ফালে ধন সঞ্চয় হ'ব। লটাৰী বা জুৱাৰ খেলৰ পৰা অলপ আঁতৰি থাকিব লাগিব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত সন্তানৰ ফালৰ পৰা শুভ খবৰ পাব পাৰিব। পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। প্ৰেমিক প্ৰেমিকাৰ বাবে মাজত বুজাবুজি ভাল হ'ব। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে নতুন কিবা শিকাৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুজনিত সমস্যা বা ভৰিৰ বিষ হ'ব পাৰে। প্ৰতিকাৰ হিচাপে গণেশ দেৱতাক দুবৰি বন আগবঢ়াই পূজা কৰিব আৰু চৰাইক দানা খাবলৈ দিব। ইয়াৰ পিছত তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো সন্তুলন আৰু সুখৰ মাহ হ'ব। সামগ্ৰিক বিশ্লেষণ আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। কলা আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহ বাঢ়িব। ভ্ৰমণৰ যোগ আছে। কৰ্ম ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পূৰ্ণ সহযোগিতা পাব। অংশীদাৰী ব্যৱসায়ত লাভৰ মুখ দেখিব। মহিলা ব্যৱসায়ীসকলৰ বাবে শুভ হ'ব। আৰ্থিক দিশত উন্নতিৰ পৰিলক্ষিত হ'ব। নতুন বাহন বা ঘৰৰ সা সঁজুলি ক্ৰয় কৰিব পাৰিব। ঋণ লোৱাৰ বাবে ব্যৰ্থ হোৱাৰ চেষ্টা কৰিব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত দাম্পত্য জীৱনত অতি ৰোমান্টিক হ'ব। পৰিয়ালৰ সৈতে ধৰ্মস্থান ভ্ৰমণলৈ যাব পাৰে। অবিবাহিতসকলৰ বাবে ভাল সম্বন্ধ আহিব। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ডিজাইন আৰু কলাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সোণালী সময়। কঁকালৰ বিষ বা কিডনীৰ সমস্যাই অলপ থাকিলে অলপ অৱহেলা নকৰিব। প্ৰতিকাৰ হিচাপে শুক্ৰবাৰে বগা মিঠাই বা ক্ষীৰ দুখীয়াক দান কৰিব আৰু সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰিব। ইয়াৰ পিছত বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে এই মাহটো সংগ্ৰহ আৰু সতৰ্কতাৰ হ'ব। সামগ্ৰিক বিশ্লেষণ হিচাপে আপুনি মানসিক শক্তিশালী অনুভৱ কৰিব। গোপন শত্ৰুৰ পৰা অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে এই মাহটোত। তেওঁলোকে ক্ষতি কৰিব নোৱাৰিলেও চেষ্টা চলাব পাৰে। কৰ্মক্ষেত্ৰত চাপ বাঢ়িব পাৰে। ব্যৱসায়ত হঠাৎ কোনো ডাঙৰ সুযোগ আহিব পাৰে, তাক হাতৰ পৰা যাবলৈ নিদিব খালি। আৰ্থিক দিশত গুপ্তধনৰ প্ৰাপ্তিৰ যোগ আছে, কিন্তু চিকিৎসা শিতানত খৰচ বৃদ্ধি হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত লেনদেনত সাৱধান হ'ব লাগিব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত ভাই ভনীৰ সৈতে মতভেদ হ'ব পাৰে। দাম্পত্য জীৱনত বিশ্বাস অটুট ৰাখক। প্ৰেমত প্ৰতাৰণাৰ সম্ভাৱনা আছে। চকু কাণ খোলা ৰাখিব। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত গৱেষণাত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে উত্তম সময়। স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমণ ৰোগ বা জ্বৰ চৰ্দি আমনি কৰিব পাৰে। প্ৰতিকাৰ হিচাপে মঙলবাৰে গুড় আৰু ৰঙা মচুৰ দাইল দান কৰিব। হনুমান মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পিছত ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে মাঘ মাহটোৰ ভাগ্য আৰু আধ্যাত্মিকতাৰ হ'ব। সামগ্ৰিক বিশ্লেষণ হিচাপে ধৰ্মীয় কামত প্ৰতি ৰুচি বাঢ়িব। সমাজত আপোনাৰ সুনাম বৃদ্ধি হ'ব। গুৰুজনাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। কৰ্ম ব্যৱসায় ক্ষেত্ৰত চাকৰিত আকাংক্ষিত স্থানলৈ বদলি হ'ব পাৰে। ব্যৱসায়ত সম্প্ৰসাৰণ এইটো উপযুক্ত সময় হ'ব। ব্যৱসায় যদি সম্প্ৰসাৰণ কৰিম বুলি আহিছে তেতিয়াহ'লে এই মাহটো উপযুক্ত হ'ব। বিদেশৰ লগত জড়িত কামত লাভ হ'ব। আৰ্থিক দিশত স্থিতি সবল থাকিব। ধাৰ দিয়া টকা ঘূৰাই পাব পাৰে এই মাহটোত। শিক্ষাৰ ধৰ্মীয় কামত ধন ব্যয় হ'ব পাৰে। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালত নতুন সদস্যৰ আগমন হ'ব পাৰে। দাম্পত্যত সুখ বৃদ্ধি হ'ব। প্ৰেমিক প্ৰেমিকাৰ বিবাহৰ সিদ্ধান্তও এই মাহটোত ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা বৃদ্ধি পাব। যকৃত বা লিভাৰ মেদবহুলতাৰ সমস্যাই দেখা দিব পাৰে। যোগাভ্যাস কৰিব।
প্ৰতিকাৰ হিচাপে বৃহস্পতিবাৰে কলগছক পানী দিয়াৰ আৰু হালধীয়া বস্তু যেনে কল বেচন আদি দান কৰিব। ইয়াৰ পিছত মকৰ ৰাশিৰ বাবে এই মাহটো পৰিশ্ৰম আৰু ফলপ্ৰাপ্তিৰ মাহ হ'ব। সামগ্ৰিক বিশ্লেষণ হিচাপে আপোনাৰ ৰাশিত সূৰ্যৰ সংক্ৰমণ ঘটিব পাৰে, যাৰ ফলত আত্মসন্মান বাঢ়িব, কিন্তু খং নিয়ন্ত্ৰণ কৰা উচিত হ'ব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব। নতুন চাকৰিৰ সন্ধানত থকাসকলে ভাল খবৰ পাব পাৰে। ব্যৱসায়ত স্থিৰতা আহিব। আৰ্থিক দিশত আয় আৰু ব্যয়ৰ সমতা থাকিব। ভৱিষ্যতৰ বাবে সঞ্চয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। মাটি বা সম্পত্তিৰ কামত লাভ হ'ব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত পিতৃ মাতৃৰ লগত সময় কটোৱা উচিত হ'ব। দাম্পত্য জীৱনত সৰু সৰু তৰ্ক বিতৰ্ক হ'ব পাৰে। প্ৰেমত আৱেগিক নহয় বাস্তৱবাদী হ'ব চেষ্টা কৰিব। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সময়টো অনুকূল হ'ব। স্বাস্থ্যৰ দিশত হাড় আৰু গাঁঠিৰ বিষৰ অনুভৱ হ'ব পাৰে। বতৰৰ পৰিৱৰ্তনৰ অলপ হোৱাৰ লগে লগে আপুনি অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। প্ৰতিকাৰ হিচাপে শনিবাৰে শনি মন্দিৰত চাকি জ্বলাব আৰু দুখীয়াক ক'লা কাপোৰ বা ক'লা জোতা দান কৰিব পাৰে। কুম্ভ ৰাশিৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো নতুন চিন্তাৰ সুযোগৰ মাহ হ'ব। সামগ্ৰিক বিশ্লেষণ হিচাপে আপোনাৰ সৃষ্টিশীল প্ৰতিভাৰ বিকাশ ঘটিব। সমাজ সেৱামূলক কামত মন বহিব। বন্ধুৰ সংখ্যা বৃদ্ধি পাব এই মাহটোত। ব্যৱসায় কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। প্ৰযুক্তি বা আইটিৰ ক্ষেত্ৰত অলপ থকাসকলে শুভ ফল লাভ কৰিব পাৰিব। ব্যৱসায়ত নতুন কৌশল অৱলম্বন কৰিলে লাভান্বিত হ'ব পাৰিব। আৰ্থিক অৱস্থা ঠিকেই থাকিব, কিন্তু খৰচৰ মাত্ৰা বাঢ়িব পাৰে। অনলাইন লেনদেনত অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ কোনো সদস্যৰ লগত মতভেদ হ'ব পাৰে, শান্ত থাকিব সেইটো কাৰণে। দাম্পত্য জীৱন মধ্যমীয়া হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰপ'জেল দিবলৈ এই মাহটো এটা ভাল মাহ হিচাপে পৰিগণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফল দেখাব পাৰিব। চকুৰ সমস্যা বা ভৰিৰ বিষে আমনি কৰিব পাৰে। পানী বেছিকৈ পান কৰিব। প্ৰতিকাৰ হিচাপে শনিবাৰে ক'লা তিল পানীত মিহলাই শিৱক অৰ্পণ কৰিব আৰু অশ্বথ গছৰ তলত চাকি জ্বলাব। ইয়াৰ পিছত ৰাশি মীন ৰাশিৰ বাবে এই মাহটো খৰচ আৰু আধ্যাত্মিকতাৰ মাহ হ'ব। সামগ্ৰিক বিশ্লেষণ হিচাপে আপোনাৰ মনটো আধ্যাত্মিক চিন্তাৰে ভৰি থাকিব। বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে। দান দক্ষিণাৰ প্ৰতি অলপ আগ্ৰহ বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত কোনোবাই আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। সেইটো কাৰণে ব্যৱসায়ত ডাঙৰ বিনিয়োগ এই মাহটোত নকৰাই ভাল হ'ব আপোনাৰ বাবে। আৰ্থিক দিশত আয়তকৈ ব্যয় বেছি হোৱাৰ এই মাহটোত সম্ভাৱনা আছে। শুভ কামত খৰচ কৰিব পাৰে। অৱশ্যে কাৰোবাৰ পৰা ধাৰ লোৱাৰ পৰিস্থিতি আহিব পাৰে এই মাহটোত। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা দূৰত থাকিব লগা হ'ব পাৰে। দাম্পত্য জীৱনত বুজাবুজিৰ অভাৱ হ'ব পাৰে। প্ৰেমত ধৈৰ্য ধৰাৰ প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ মন পঢ়াৰ ক্ষেত্ৰত বিচলিত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ সমস্যা, টোপনিৰ সমস্যা হ'ব পাৰে। ধ্যান কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰতিকাৰ হিচাপে বৃহস্পতিবাৰে বিষ্ণুৰ সহস্ৰনাম পাঠ কৰিব আৰু কপালত হালধীয়া চন্দনৰ তিলক লগাব। এনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ এই মাঘ মাহটো সকলোৰে শুভ হওক। লগতে মাঘ মাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।